নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো লৈ আনিলোঁ। আজি মোৰ হাঁহৰ পোৱালিৰ 11 দিন সম্পূৰ্ণ হ'ল আৰু আপোনালোকে চাওক ইমান ধুনীয়া গ্ৰথ হৈছে 11 দিনত। আপোনালোকে চাব পাৰি আছে ইহঁতৰ গ্ৰথ খুবেই ধুনীয়া হৈছে আৰু ইহঁতক এতিয়া মই 10 দিনৰ পিছৰ পৰা ইহঁতক মই ধানৰ গুড়ি আৰু প্ৰিষ্টেটাৰ দানা মিহলাই দিছোঁ 50-50 কৰি। ইহঁতে খুব ধুনীয়াকৈ খাই আছে। আপোনালোকে চাওক কোনো এটা পোৱালিও সৰু হৈ থকা নাই, কোনো এটা পোৱালিও মানে কমজুৰি হোৱা নাই। গতিকে আপোনালোকে যদি এনেকৈ দানাটো মানে মিহলাই দিয়ে 10 দিনৰ পিছৰ পৰা, কাৰণ 10 দিনতে ইহঁতে ভালেখিনি ডাঙৰ হৈ যায় আৰু ভালেখিনি ডাঙৰ হোৱাৰ পিছত ইহঁতৰ এনেকুৱা মিহলাই দিলে আদাৰ খোৱাত অসুবিধা নহয়, কাৰণ ইহঁতৰ ঠোঁটটো ডাঙৰ হয়, খাব পাৰে, মুঠৰ ডাঙৰ বস্তু খাব পাৰে। গতিকে আপোনালোকে মিহলাই দিলে আপোনালোকৰ প্ৰফিটটো অলপ হ'ব। দানাৰ যোনটো বেছি গ'লেহেঁতেন সেই দানাৰ পইচাখিনি আপোনালোকৰ বাচি যাব। গতিকে আপোনালোকে এনেকৈয়ে মিহলাই দিয়াৰ চেষ্টা কৰিব। পাৰিলে বগা চাউলটো আপোনাৰ মেলত লৈ গুড়া কৰি আনি সেইটো মিহলাই দিব পাৰে, সেইটো ভাল হাঁহৰ কাৰণে। আৰু এটা কথা, হাঁহক মানে কেতিয়াও ভাত দিয়াৰ ব্যৱস্থাটো নকৰিব, কাৰণ হাঁহক এতিয়াই সৰু থকা অৱস্থাত ভাত দিব নালাগে, মুঠতে দিবই নালাগে। ডাঙৰ হোৱাৰ পিছত এতিয়া 1 মাহৰ ভিতৰত দিবই নালাগে। গতিকে আপোনালোকে দানা মিহলাই দিয়ক, তাৰপিছত ধানৰ গুড়ি মিহলাই দিয়ক, তাৰপিছত বগা চাউলৰ গুড়ি মিহলাই দিয়ক। গতিকে আপোনালোকৰ কিবা এটা প্ৰফিট হ'ব বুলি মই আশা কৰোঁ। আৰু আজি মই পানীৰ লগত ঔষধ মিলাই দিছোঁ লিভাৰ টনিক, 2 মুখা দিছোঁ। 150টা পোৱালি হয়, মোৰ 140টা পোৱালি হয়। আৰু ভিমাৰেল যোনটো ভিটামিন আছে সেইটো মই 1 মুখা দি দিছোঁ 5 মিলিগ্ৰাম, আৰু লিভাৰ টনিক দিছোঁ 10 মিলিগ্ৰাম। গতিকে মই ডেইলি এই দুটা দি আছোঁ। এণ্টিবায়'টিক ড'জ মোৰ 3 দিন দিয়া শেষ হৈছে, গতিকে মই এণ্টিবায়'টিক বন্ধ কৰিছোঁ। আৰু এণ্টিবায়'টিক কেতিয়া দিব লাগে, যেতিয়া মানে বগা পায়খানা কৰে তেতিয়া এণ্টিবায়'টিক দিব লাগে। গতিকে মোৰ এনেকুৱা বেমাৰ দেখা নাই বা বগা পায়খানা ওলোৱা নাই, সেইকাৰণে মই এণ্টিবায়'টিকটো বন্ধ কৰি দিছোঁ। যেতিয়া মই এনেকুৱা দেখা পাম বগা পায়খানা, তেতিয়া মই আকৌ এণ্টিবায়'টিক দিয়াৰ ব্যৱস্থা কৰিম ইহঁতক। গতিকে চাওক আপোনালোকে খুব ধুনীয়া হৈছে। আৰু কেইটামান মুৰ্গীৰ পোৱালি আছে, এইবিলাক ইমান চিঞৰি থাকে। 140টা হাঁহ আছে, কিন্তু ইমান আৱাজ নাই। কিন্তু মাত্ৰ 9টা মুৰ্গীৰ পোৱালি আছে, ইমান আৱাজ মানে থাকিব পৰা নাযায় ঘৰত। তো এইটো মই ৰ'দত ওলাই দিছোঁ, কাৰণ আজি এই মাত্ৰহে ৰ'দ দিলে, 9টা বাজি গ'ল, এই মাত্ৰ ৰ'দ দিছে। গতিকে মই এতিয়াহে ওলাই দিছোঁ বাহিৰত। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি চাইছে তেতিয়াহ'লে তাতে ব্ৰডিং কেনেকৈ কৰে, কি ঔষধ দিব লাগে মই আপোনালোকক কৈছোঁ। প্ৰত্যেকটা ভিডিঅ'ত মই কৈয়ে থাকোঁ। গতিকে আপোনালোকে এনেকৈ কৰাৰ চেষ্টা কৰিব। ধন্যবাদ। আৰু যদি কাৰোবাক হাঁহৰ পোৱালি লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। ডিছক্ৰিপশ্যনত নাম্বাৰ আছে আৰু মই ইয়াতো নাম্বাৰ দি দিছোঁ। গতিকে আপোনালোকে মোক কল কৰি কেইটা হাঁহ লাগে মই আপোনাক দি দিব পাৰিম। গতিকে আপোনালোকে হাঁহ পুহি কিবা এটা পইচা উপাৰ্জন কৰিব পাৰে। আৰু কেইটামান হাঁহ পুহিলে কিমান টকা খৰচ হয়, কিমান টকা কি হয়, কিমান টকা লাভ হয়, কিমান টকা লোকচান হয়, এইটোৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। মোৰ চেনেলটোৰ লগত জড়িত হৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।